ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাস 7 ৰ ম্যাথ স্টার্ট কৰিম আজি আমাৰ যেহেতু ইন্টিজাৰ আমি লাষ্ট কি কৰিছিলো এক্সাৰসাইজ 1.1 লকে কৰিছিলো হয়নে 1.1 ত দুটা হেৰি ৰৈ গৈছিলে যেটো তোমালোকৰ 12 নম্বৰৰ সাগে হয় 12 নহয় সৰি 18 নম্বৰৰ দুটা ৰৈ গৈছিলে 3 4 আৰু 5 3 4 আৰু 5 নম্বৰ কিটা ৰৈ গৈছিলে 12 ৰ হয়নে একিটা কি হ'ব মই ইয়াতে কৈ দিছো তোমাৰ 3 নম্বৰটো হ'ব ফলস তাৰ পিছত 4 নম্বৰটো হ'ব ফলস তাৰ পিছত 5 নম্বৰটো হ'ব ট্ৰু ঠিক আছে এইখিনি তোমালোকে লিখি লবা এইখিনি ৰৈ গৈছিলে আজি আমি 1.2 কৰাৰ আগত কিছুমান তোমালোকৰ কনসেপ্ট দিব লাগিব বুজি পাইছা তোমালোকক কিছু কনসেপ্ট দিব লাগিব ইয়াত কনসেপ্ট বুলি লিখি দিছো পেজ নাম্বাৰ তোমালোকৰ যদি চাব বিচাৰা তোমালোকে এটো কিতাপটো উলাই ললে বেছি ভাল হ'ব পেজ নম্বৰ 14 ৰ পৰা স্টাৰ্ট কৰিম সোয়া ফাৰ্স্টত কি কৈছে আমাক মাল্টিপ্লিকেশন অফ এন ইন্টিজাৰ মানে অখণ্ড সংখ্যাৰ পূৰণ multiplication of integer অখণ্ড সংখ্যাৰ পূৰণ কি কৈছে অখণ্ড সংখ্যাৰ পূৰণ এটা অখণ্ড সংখ্যাৰ পূৰণ কি হ'ব প্ৰথম ফাৰ্স্ট কেটা পইণ্ট আছে মই কৈ দিছো তোমালোকক এটা দুটা তিনটা দুটা মান পইণ্ট আছে হয় ইয়াত দুটা পইণ্ট আছে দুটা পইণ্টৰ পিছত আকৌ আমাৰ হেৰি কিছুমান প্ৰপাৰ্টিজ পাম মানে ধৰ্ম পাম অখণ্ড সংখ্যাৰ ইয়াত দুটা কি আছে মাল্টিপ্লাইং এ পজিটিভ ইন্টিজাৰ বাই এ নেগেটিভ ইন্টিজাৰ মানে এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ multiplying a positive integer by a negative integer মানে কৈছে কি অখণ্ড সংখ্যা এটা ধনাত্মক অখণ্ড সংখ্যাক যেতিয়া আমি এটা ঋণাত্মক অখণ্ড সংখ্যালৈ পূৰণ কৰিম তে কি হ'ব ধৰি ললো -5 into 3 এটা কেনেকৈ লিখিম এটো হল কি সচোন এটো হল ঋণাত্মক আৰু এটো হল ধনাত্মক এটা ধনাত্মকটোৱে ঋণাত্মকক যদি পূৰণ কৰো আমি এটা ৰুলস পাইছিলো ক্লাস 6 তে মই বুজাইছিলো মাইনাস পূৰণৰ ক্ষেত্ৰত মাইনাস আৰু মাইনাস থাকিলে কি হয় প্লাস হৈ যায় ধৰিলো -2 আৰু -3 আছে তেতিয়া হলে আমি লিখোতে কি লিখিম +6 লিখিব লাগিব 3 to 6 আৰু প্লাসে মাইনাসে আৰু প্লাসে পূৰণত কি হ'ব মাইনাস হ'ব আকৌ প্লাসে কি হ'ব প্লাস হ'ব আৰু প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব এটো ধৰ্ম সবেই জানাই একো অসুবিধা নাই তাৰ কাৰণে এতিয়া ইয়াত কথা হল কি নেগেটিভ আৰু পজিটিভ যদি আমি হেৰি পূৰণ কৰো তেতিয়া হলে কি হ'ব মাইনাস হ'ব মাইনাসে প্লাসে -15 এইটোৱে বুজাব বিচাৰিছো আৰু 2 নম্বৰটো আছে কি মাল্টিপ্লাইং আ নেগেটিভ ইন্টিজাৰ তাৰ পিছত কি আছে ৰবা 2 নম্বৰটো মই ইয়াতে কৈ দিছো product of two negative integer মানে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ এইখিনি না লাগে মই এইখিনি মুছি দিছো এইখিনি বুজি পালা 1 নম্বৰটো এটা 2 নম্বৰটো মই কৰি আছো সোয়া এই মাত্ৰ কৰিছো এই বস্তুটো 2 নম্বৰটো আছে কি product of two negative integer কৈছে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ কেনেকৈ হ'ব -5 into -2 কিমান হ'ব মাইনাসে প্লাস হৈ গল প্লাসটো নিলিখিলো হয় 5 to 10 -3 into -4 ইকুৱেল টু কিমান হ'ব 12 হ'ব আৰু মাইনাসে প্লাস এইখিনি আছিল ঠিক আছে এতিয়া আমি যাম নেক্সট কনসেপ্ট যেটো হ'ব তোমালোকৰ properties of multiplication of integers মানে অখণ্ড সংখ্যাৰ পূৰণৰ ধৰ্ম কেটা আছে 6টা মান আছে 6টা আছে পূৰণৰ ধৰ্ম
এইটো হ'ব পেজ নাম্বাৰ তোমাৰ পেজ নাম্বাৰ 18 এটা লিখি দিওঁ properties of multiplication of integers তোমালোকে অসমীয়াখিনি চাই ল'ব পাৰিবা কিতাপতে মই ইয়াত ইংলিছতে বুজাই দি আছো মানে কথা হ'ল অখণ্ড সংখ্যাৰ পূৰণৰ ধৰ্ম ঠিক আছে এটা ফাৰ্স্টটো কি আছে ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ মাল্টিপ্লিকেশন এক নম্বৰটো আছে কি ক্লোজাৰ প্ৰপাৰ্টি এটা ক্লোজাৰ প্ৰপাৰ্টি মানে কি ক্লোজাৰ প্ৰপাৰ্টি হৈছে কি আবদ্ধ বিধি মানে কথাটো হৈছে কি যদি অখণ্ড সংখ্যাসমূহ পূৰণ সাপেক্ষে আবদ্ধ বিধি মানি চলে যেনে ধৰা দুটা অখণ্ড সংখ্যা পূৰণফল সদায় কি হ'ব দুটা অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা অখণ্ড সংখ্যাই হ'ব বুজি পাইছা এইটোই হ'ল আমাৰ ক্লোজাৰ প্ৰপাৰ্টি মানে আমি এনেকৈ ক'ব পাৰো যে অখণ্ড সংখ্যাই পূৰণ সাপেক্ষে আবদ্ধ বিধি মানি চলে দুই নম্বৰটো হ'ব কি কমিউটেটিভ প্ৰপাৰ্টি মানে ক্ৰম বিনিময় বিধি কমিউটেটিভ তোমালোকে ইয়াত মই লিখি দিব পাৰো অসমীয়াটো আবদ্ধ বিধি আৰু এটা হ'ল কমিউটেটিভ প্ৰপাৰ্টি কমিউটেটিভ মানে বিতৰণ ক্ৰম বিনিময় বিধি এটা ক্ৰম বিনিময় বিধি মানে কি অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় পূৰণৰ ক্ষেত্ৰত অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি মানি চলে কেনেকৈ ধৰি ললো 4 * 3 কিমান হ'ব 12 হ'ব ইকুৱেল টু 3 * 4 কৰিলেতো 12 হ'ব হয়নে হেতুৱে ক্ৰম বিনিময় বিধি মানে 4 ৰ জায়গাত 3 আনিলো 3 ৰ জায়গাত 4 আনিলো হেতুকে কয় ক্ৰম বিনিময় বিধি ঠিক আছে বুজি পালো এটা 3 নম্বৰটো হ'ব আমাৰ property of multiplication of integer by 0 অখণ্ড সংখ্যাক শূন্যৰে পূৰণৰ ধৰ্ম property of 0 মানে অখণ্ড সংখ্যাক পূৰণৰ ধৰ্মখিনি কি হয় তোমালোকে জানা যে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্যই হ'ব হয়নে ইয়াত মই দুটা আইডেন্টিটি লগাই দিব বিচাৰো এটা আইডেন্টিটি হৈছে ধৰা এটো প্ৰপাৰ্টিটো বেলেগ এটো জিৰোৰ প্ৰপাৰ্টিটো একদম বেলেগ জিৰোৰ প্ৰপাৰ্টিটো কি হ'ব তুমি যিকোনো অখণ্ড সংখ্যাক 0 ৰে যদি পূৰণ কৰা তেতিয়া কি পাবা 0ই পাবা বুজি পালা আৰু যদি তোমালোকে মাইনাসটো কৰা -6 * 0 ইকুৱেল টু কি হ'ব 0ই হ'ব মাইনাস নহয় ঠিক আছে 0 লগত যি নকৰা কিয় 0ই হ'ব বুজি পালা এটা 4 নম্বৰ প্ৰপাৰ্টি মানে ধৰ্মটো হ'ল কি মাল্টিপ্লিকেটিভ আইডেন্টিটি অফ ইন্টিজাৰ্স কেটামান অভেদ আছে তোমালোকৰ কেটামান অভেদ আছে যে অখণ্ড সংখ্যা কিছুমান অভেদ আছে অভেদ দুটা কি হয় এটা হ'ল যোগাত্মক অভেদ আৰু এটা হ'ল গুণাত্মক অভেদ ঠিক আছে মই ইয়াত আইডেন্টিটি বুলি লিখিছো কাৰণ এটো সব পূৰণৰে হৈ আছে আইডেন্টিটি মানে অভেদ এটো লিখি দিছো তোমালোকে এইখিনি এবাৰ কনসেপ্ট বুজি ললে অংকখিনি কৰিবলৈ সহজ হ'ব অভেদ দুটা কি আছে এটা হ'ল মাল্টিপ্লিকেটিভ আইডেন্টিটি আৰু এটা হ'ল এডিটিভ আইডেন্টিটি দুটা আছে মাল্টিপ্লিকেটিভ আইডেন্টিটি মানে কি গুণাত্মক অভেদ এইটো কৰিলো আগত ফাৰ্স্টত আইডেন্টিটি দুটা আছে এটা হ'ল মাল্টিপ্লিকেটিভ আইডেন্টিটি মানে হ'ল
যিকোনো অখণ্ড সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰোঁ কিমান পাম সেই অখণ্ড সংখ্যাটোৱে পাম বুজিলা এটো হল মাল্টিপ্লিকেটিভ আইডেন্টিটি ঠিক আছে এতিয়া মই এইখিনি মুছি লম ওপৰখিনি তাৰ পিছত আৰু এটা কি আছে আৰু এটা আছে হল এডিটিভ আইডেন্টিটি এডিটিভ আইডেন্টিটিটো কি হয় যোগাত্মক অভেদ যিকোনো অখণ্ড সংখ্যাৰ লগত যদি মই শূন্য যোগ কৰোঁ তেতিয়াহ'লে আমি কি পাম কোনো এটা সংখ্যাৰ লগত যদি যোগ কৰোঁ তেতিয়াহ'লে সেই সংখ্যাটোৱে পাওঁ এই কাৰণে কৈছে যে 0 টো হৈছে কি যোগাত্মক অভেদ আৰু 1 টো হৈছে গুণাত্মক অভেদ ঠিক আছে বুজি পালা এটা নেক্সট যেটো প্ৰপাৰ্টি আছে হেটো তোমালোকৰ আছে হল তোমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ঠিক আছে আৰু কেটা হল 4টা হল 5টা 4টা হৈ গ'ল আৰু এটা আছে এটা হল ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আর তার ডিস্ট্রিবিউটিভ প্রপার্টি আগত আর এটা আছে কি সহযোগ বিধি মানে এসোসিয়েটিভ প্রপার্টি এসোসিয়েটিভ মানে কি সহযোগ বিধি এতিয়া সহযোগ বিধি কৰিব যাওতে ফাৰ্স্টত বুজিব লাগিব সহযোগ বিধিটো হয় কি ধৰা তোমালোকে ABC তিনিটা অখণ্ড সংখ্যা হলে তিনিটা অখণ্ড সংখ্যাৰ বন্ধনী বেলেগ বেলেগ ভাবে সংযোগ কৰি পূৰণ কৰিলে পূৰণফল একেই পোৱা যায় মানে কথা হল 2 * 3 * 5 = 2 * 3 * 5 এইটো কথা হল এইটো কৈছে এবাৰ বন্ধনীটো এই দুটাৰ মাজত আহিলে আৰু এইটো এইবাৰ ইয়াত আহিলে এই দুইটাতে সোৱা দুইটা ক্ষেত্ৰতে একে ওলাব লাগিব 2 পূৰণ 3 5 গুণ 15 আৰু এফালে হ'ব 2 3 গুণ 6 পূৰণ 5 এটা সোৱা এফালে হ'ব 15 2 গুণ 30 আৰু এফালে 6 5 গুণ 30 একে ওলাইছে নে এইটোই কোৱা হয় সহযোগ বিধি বন্ধনী কিটা বেলেগ বেলেগ কৰি দি পেলাও আমি চাব পাৰো ঠিক আছে এতিয়া নেক্সট টো আহি গল তোমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ডিস্ট্ৰিবিউটিভ মানে বিতৰণ 6 নম্বৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি একদম ইজি এটো হল মানে বিতৰণ বিধি এটো হৈ গল বিতৰণ বিধি কৰিব যাওতে আমি এটা এক্সাম্পলৰে সহায়ৰে বুজিব পাৰো 3 পূৰণ আকৌ ব্ৰেকেট দিয়া 2 যোগ 6 এইটো দিলা তে আমি বিতৰণ বিধিত কি হয় 3 টোক 2 আৰু 6 ৰ মাজত ভাগ কৰিব লাগে আমি কেনেকৈ লিখিম 3 পূৰণ 2 যোগ 3 পূৰণ 6 এনেকৈ ভাগ কৰি লিখাটোকে বিতৰণ বিধি বুলি কোৱা হয় ঠিক আছে 3 * 6 + 3 6 গুণ 18 = 24 এইটো হ'ল আনসাৰ আৰু আমাক এই পদ্ধতি এই বিধিটোকে কোৱা হয় কি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ঠিক আছে এতিয়া আমাৰ এইখিনি হৈ গল আজি তোমাৰ যেখিনি প্ৰপাৰ্টি আছিল এইখিনি মই বুজাই দিলো এতিয়া নেক্সট ভিডিওত মই কি কৰিম তোমালোকক যেখিনি হেৰি আছে এক্সাম্পল আছে সেইখিনি মই দিবলৈ চেষ্টা কৰিম ঠিক আছে যদি তোমালোকে ভিডিওটো ভাল পাইছা ভিডিওটো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছা চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি লোৱা কাৰণ মই কন্টিনিউ ভিডিও দি থাকিম তোমালোকৰ আৰু ডেসক্ৰিপচনত ইউটিউবৰ চেনেল ইউটিউব নহয় হোৱাটছএপৰ চেনেল দিয়া আছে লিংক তাত জয়েন হৈ লবা যেতিয়া মই ভিডিও তোমালোকৰ ক্লাছৰ দিও তোমালোকে এই ইউটিউব হোৱাটছএপৰ পৰাই তোমালোকে গম পাবা যে আমাৰ ভিডিও দিছে তাৰ পৰাই তোমালোকে ক্লিক কৰি আহিব পাৰিবা ধন্যবাদ